মই গাড়ি মারবা মই কি গাড়ি মারবো ও জাহাঙ্গীৰৰ মাতৃ জাহাঙ্গীৰ আফটাৰনুন সকলোকে নমস্কাৰ জনাই মই ৰুণুমণিয়ে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল, মোৰো ভালেই বাৰু। আৰু আজি এটা সম্পূৰ্ণ বেলেগ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। প্লিজ আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু বৰ্তমান সময়ত এটা ডাঙৰ ঘটনাৰ এটা ডাঙৰ ৰহস্যই গোটেই সমাজখন গোটেই অসমখনত তোলপাৰ লাগি আছে। সেইটো হৈছে সুনীল গগৈ আৰু জাহাংগীৰৰ হত্যাকাণ্ড। সুনীল গগৈ আৰু জাহাংগীৰৰ হত্যাকাণ্ডৰ মূৰ বৰ্তমানলৈকে ওলোৱা নাই, তাতে এটা নতুন মূৰ ওলাই গৈ আছে। দিনে দিনে এটা নতুন ৰহস্য আৰু নতুন মূৰ উদ্ঘাটন হৈ গৈ আছে। তাৰ কোনো সঠিক ৰিজাল্ট বৰ্তমানলৈকে আহি পোৱা নাই বা ওলাই পৰা নাই। CIDয়ে হওক বা আমাৰ পুলিচ প্ৰশাসনেই হওক বৰ্তমানলৈকে কোনো ধৰণৰ সঠিক সিদ্ধান্ত বা সঠিক ৰিজাল্ট বৰ্তমানলৈকে দিব পৰা নাই। গতিকে কেতিয়া হ'ব, কেতিয়া ৰিজাল্ট ওলাব, কেতিয়া মানে সেই ৰহস্যটো এণ্ড হ'ব কোনেও গম নাপায়। গতিকে কি হ'বলৈ গৈ আছে বা কি হৈ আছে বৰ্তমান সময়ত, আৰু বৰ্তমান জাহাংগীৰৰ পত্নী আৰু জাহাংগীৰৰ মাতৃয়ে কি কৈছে ব'লকচোন অকণমান শুনিবলৈ যত্ন কৰোঁ। আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষৰলৈকে ভিডিঅ'টো চাবলৈ নাপাহৰিব। তেনেহ'লে ব'লক আমি সকলোৱে মিলিজুলি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আমার বেটার নাম নিউজ সব শুনবেন একজন বাবা, সব নিউজ দিয়ে আনছি তো মোবাইলে আসছি তো মোর বেটা একটা নাও একটা আছে, কিন্তু মুই আর কি করবা মোক এলা বেটা তো নাই, মোর বিধি ব্যবস্থা করে যাবা রে ও দাদু ও কাজে মোর বেটা লাগে বা মোর বেটা লাগে বা এই বাচ্চা কি করে বা মুই কয়দিন বাঁচি থাকি পাবো ও মা ও মায়া ও মা ও রে মুই গাড়ি মারবা মুই কি গাড়ি মারবো ও রে জাহাঙ্গীৰৰ মাতৃ জাহাঙ্গীৰক লৈ বাতৰিটো ওলাইছে আৰু জাহিদুৰ বৰ্তমান ঘৰত নাই আৰু তেওঁৰ পত্নী আমি যদি গাঁৱৰ মানুহক সুধো আচলতে এই গোটেই কথাটোত আপোনালোকে গাঁৱৰ মানুহ হিচাপে বৰ্তমানে কি বিচাৰিছে তেওঁলোকক সুধি আচলতে ক'ব পৰা তেওঁলোকে অৱস্থাত নাই। প্ৰথমে মই আমাৰ সাংবাদিক বন্ধুসকলক মই ধন্যবাদ যাচিছোঁ, কাৰণ ইমান বৰষুণ নেওচি তেওঁলোকে আমাৰ এই বাতৰিটো জনসাধাৰণৰ স্বাৰ্থে আজি বাতৰি প্ৰচাৰ কৰিবলৈ আহিছে। তাৰ কাৰণে মই সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে বিগত আজি 17-18 দিন আগত কালি মুখ্যমন্ত্ৰী এটা ভাষ্য দিছিল যে 90% তেওঁ চিয়ৰ দিছে যে এয়া গগৈৰ নাম ওলাইছিল, সেই গগৈৰ মৃতদেহ নহয় বুলি, এয়া সুনীল বৰাৰ মৃতদেহ নহয় বুলি যিটো কথা ওলাইছিল, সেই কথাটোৱেই কি ধৰণৰ প্ৰভাৱ কি ধৰণৰ প্ৰভাৱ পৰিছে বুলি আপুনি ভাবে? হয় বা আপোনালোকে কি ভাবিছে গোটেই কথা? নিশ্চয়কৈ হয়তো আজি আমি 17-18 দিনৰ পৰা যিটো আমি বাতৰি প্ৰচাৰ কৰি আছো, আমাৰ ধুবুৰী পলিমাৰী পাহাৰটোৰ জাহাংগীৰ হোসেন ইতিমধ্যে মানে ঢাকুৱাখানা লক্ষীপুৰ জিলাৰ অন্তৰ্গত ঢাকুৱাখানাত যি ধৰণৰ লোমহকৰ মৰ্মান্তিক ঘটনা, নিৰ্লজ্জ ঘটনা বুলি কওঁ, ঘটনা ঘটিছে ঘটাৰ পিছত সিহঁতৰ আমি ইতিমধ্যে গম পাইছো যে আমি জাহাংগীৰ হোসেনের এইটো ডেড বডি, এই সম্পৰ্কে আমি এই নিউজৰ যোগেদি আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কাতৰ আহ্বান জনাইছিলো, পৰিয়ালৰ ফালৰ পৰা, ৰাইজৰ ফালৰ পৰা। এই ক্ষেত্ৰত কালি মিডিয়াৰ যোগেদি আমি দেখা পালো যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিন্তু আমাৰ কথাটোৰ ওপৰত গুৰুত্ব দিছে আৰু এই ঘটনাটোৰ গুৰুত্ব সহকাৰে লৈছে। এইখিনিতে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছো, আমি ধুবুৰীবাসী তথা অসমৰ ৰাইজৰ ফালৰ পৰা। আৰু কি বিচাৰিছে আচলতে গাঁওবাসী হিচাপে
জাহাংগীৰৰ পৰিয়ালৰ লোক হিচাপে আপোনালোকে কি বিচাৰিছে? এতিয়া আমি এইটোৱে বিচাৰিছো যে এই ঘটনাটোৰ ইতিমধ্যেতো আমাৰ CM ছাৰেও কৈছে যে 90% এইটো শ্ৰমিকজনৰ মৃত্যুদেহ বুলি হ'ব পাৰে বুলি, যদিও DNA টেষ্টৰ যিটো ফৰেনচিক ৰিপৰ্টৰ মানে আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই। এই ক্ষেত্ৰত CM ছাৰে যি কথাখিনি কৈছে তাতে আমি বুজিছো এইটো জাহাংগীৰৰ ডেড বডি। কিন্তু এই ক্ষেত্ৰত আমি কওঁ যে CM ছাৰৰ ওপৰত আকৌ আমি কাতৰ আহ্বান জনাও যে এই ৰাইজৰ ফালৰ পৰা বা এই দুখীয়া ফেমিলিৰ কাৰণে আমি কাতৰ আহ্বান জনাও যে CM ছাৰে আৰু মানে আসল এই ঘটনাটো কি কাৰণতে হল আৰু তাক কি কাৰণে হত্যা কৰা হল এই কথাখিনি মানে আমাৰ স্পষ্টকৰণ মানে সঁচাকৈয়ে মানে সঠিক তথ্য সহকাৰে আমাক উদুগাই দিব লাগে। এইখিনি আমাৰ CM ছাৰৰ ওপৰত আমাৰ মানে নিশ্চয় ইয়াত তদন্ত হ'ব লাগে আপোনালোকে বিচাৰে। আমিও বিচাৰিছো, ৰাইজেও বিচাৰিছে এইটো সঠিক তদন্ত হ'ব লাগে। যিয়ে নহওক যোনে দোষী হৈছে তাক কৰায়ত্ব কৰি তাক যি ধৰণৰ আইনীভাৱে যি ধৰণৰ শাস্তি প্ৰদান কৰিব লাগে সেই ক্ষেত্ৰত শাস্তি প্ৰদান কৰক। এইখিনি আমি হিমন্ত ছাৰৰ ওপৰত কামনা কৰিছো। আৰু এইখিনিতে আৰু মই এটা কথা ক'ব বিচাৰিছো, যিহেতু এতিয়া দৰিদ্ৰ পৰিয়াল একচুৱেলি পেটৰ কাৰণে দুইবেলা দুমুঠি খাবৰ কাৰণে আজিকালি অসমৰ বিভিন্ন প্ৰান্তত হওক, ধুবুৰী জিলাৰ বাহিৰত বিভিন্ন ঠাইত আমাৰ ধুবুৰীৰ জনসাধাৰণ বিশেষকৈ পিছপৰা, ধুবুৰী অঞ্চলখন পিছপৰা, ধুবুৰী ডিষ্ট্ৰিক্টখন পিছপৰা, কিন্তু পেটৰ কাৰণে আজি বহিৰাগতত এনেকুৱা ধৰণৰ কাম কাজত ৰাজমিস্ত্ৰী হওক, কাঠমিস্ত্ৰী হওক, মানে যিকোনো ধৰণৰ কামৰ কাৰণে তেওঁলোকে বাহিৰত গুচি যায়। কিন্তু সেই ক্ষেত্ৰত এনেকুৱা যদি ঘটনা হৈ থাকে তেনেহলে আমি কি কৰি খাম? এই ক্ষেত্ৰত চৰকাৰে এইটো মানে কঠোৰ পদক্ষেপ ল'ব লাগে নেক্সটত, যাতে এনেকুৱা ধৰণৰ মৰ্মান্তিক নোহোৱাৰ নিৰ্লজ্জ নাবুদ নাচৰুত বুলি কওঁ যে এই ধৰণৰ ঘটনা যাতে সংঘটিত নকৰে তাৰ কাৰণে ইয়াৰ ওপৰত ইমান মানে পদক্ষেপ ল'ব লাগে, মানে এই কামটো কৰাৰ ক্ষেত্ৰত যাতে 100 বাৰকৈ ভাবিব লাগে। এইখিনি আমাৰ CM ছাৰৰ ওপৰত আমাৰ দাবী উত্থাপন কৰিছো। ভুক্তভোগী পৰিয়ালটো যথেষ্ট তেওঁ কাম কৰা মানুহ আছিল ঘৰখনৰ জাহাংগীৰ। এতিয়া জাহাংগীৰৰ যিহেতু বিভিন্ন কথা ওলাইছে, পৰিয়ালটো কি দি পোহপাল চলিব, পৰিয়ালটোৰ কাৰণে কি বিচাৰিছে আপোনালোকে? হয়, এইখিনি কথা হৈছে যিটো এই পৰিয়ালটোৰ পোহপালন একমাত্ৰ জাহাংগীৰ হুছেইনে কাম কাজ কৰি তেওঁলোকক পোহপালন দি আছিলে। কিন্তু এতিয়া আমি দেখা পালো এই জাহাংগীৰ হুছেইনৰ দুজনমান ছোৱালী আছে, এজনৰ বয়স 13 বছৰ মান হ'ব আৰু এটা ছোৱালীৰ বয়স মোটামুটি 7-8 বছৰ মান হ'ব, আৰু তাৰ পত্নী আছে, তাৰ মাতৃ আছে। এই ক্ষেত্ৰত চৰকাৰৰ ওচৰত কাতৰ আহ্বান জনাও যে এই ফেমিলিটো ভৱিষ্যতৰ কাৰণে চলাৰ কাৰণে কিবা এটা চৰকাৰৰ ফালৰ পৰা হওক বা যিখিনি হওক কিবা এটা আৰ্থিক সাহায্য যাতে আগবঢ়ায় তাৰ কাৰণে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই কাতৰ আহ্বান জনাইছো। মুখ্যমন্ত্ৰীলৈ গাঁওবাসীৰ আহ্বান যে পৰিয়ালটো চলিব লাগিব। পুনৰ এবাৰ নিশ্চয় বুজিব পাৰিলে ভিডিঅ'টো সম্পূৰ্ণ চাই আচল ৰহস্য কি বা আচল মানে কি হ'বলৈ গৈ আছে, কি হৈ আছে, কি চলি আছে, সকলোবোৰ আপোনালোকে গম পাইছে। আৰু এতিয়া আপোনালোকেনো কি ভাবে প্লিজ মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু এটা কথা জনাওঁ যে যিসকল বন্ধু বান্ধৱীয়ে আজি নতুনকৈ মোৰ চেনেলত ভিজিট কৰিছে, প্লিজ আপোনালোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনৰ ঘণ্টিটো অল কৰি ভিডিঅ' চাবলৈ নাপাহৰিব। তেনেহ'লে সকলোৱে যাতে ছেফ আৰু কুশলে থাকক। আজিলৈ আৰু ভিডিঅ'টো ইমান দীঘল নকৰোঁ। টেক কেয়াৰ, বাই বাই।